ব্লগ আৰু বৰ্তমান মই উপস্থিত আছোঁ কোনো থাইলেণ্ড নহয় কোনো বালি নহয় বৰ্তমান মই উপস্থিত আছোঁ অসম মানে অসমৰ এটা এনেকুৱা এটা ঠাই এইটো আমাৰ ডিমা হাছাও আৰু ডিমা হাছাওৰ এইটো হৈছে সকলোতকৈ জনপ্ৰিয় ৱাটাৰফল পানীমূৰ ৱাটাৰফল আৰু এই পানীমূৰ ৱাটাৰফলৰ পৰিৱেশ আজি মই উপভোগ কৰিছোঁ লগতে আপোনালোকক দেখুৱাইছোঁ চাওক কিমান সুন্দৰ পানী একদম কিমান ক্ৰিষ্টেল ক্লিয়াৰ পানী হয় এইখিনি একদম টাৰ্কিছ ব্লু কালাৰ এনেকুৱা পানী মানে সাধাৰণতে আমি দেখিবলৈ নাপাওঁ সাধাৰণতে আমি দেখিবলৈ পাওঁ আমি থাইলেণ্ডত নহ'লে বালিত কিন্তু আপোনালোকে এয়া উপভোগ কৰিব পাৰিব অসমৰ পানীমূৰত একমাত্ৰ পানীমূৰত এই জেগাটো হৈছে গল্ফ ফিল্ড য'ত নেকি একদম বিখ্যাত ফেলকন ফেষ্টিভেল হয় য'ত নেকি আহে আমাৰ বলিউডৰ হলিউডৰ সকলো বিখ্যাত গায়ক গায়িকাসকল আহে বছৰি হয় এই ফেলকন ফেষ্টিভেল আৰু আপোনালোকে ইয়ালৈ আহিব বেলেগ ঠাইত ফুৰিবলৈ যোৱাতকৈ আমি আমাৰ ইয়াৰ নিজৰ জেগাত ফুৰাটো বেছি ভাল পানী চাওক না আপোনালোকে কালিও মই এইফালে আহি দেখিছোঁ ইমান ধুনীয়া পানী ক্ৰিষ্টেল ক্লিয়াৰ পানী আজিও চাওক এনেকুৱা ধুনীয়া পানী এনেকুৱা মানে ক্লিয়াৰ পানী ক'তো নেদেখে আৰু চেঁচা কি ধুনীয়া চেঁচা মানে ইমান ধুনীয়া পানী আৰু যি মানে স্কাইৰ ব্লু শ্বেডতো পৰি আছে তাৰ কাৰণে নেকি এই পানীখিনি পূৰা নীলা দেখা গৈছে আৰু চাৰিওফালে টিলা পাহাৰ আৰু পানী কি ক'ম আৰু ইয়াতকৈ আৰু ধুনীয়া জেগা আপোনালোকক দেখুৱাব নোৱাৰি গতিকে চাবলৈ আহিব উমৰাংচুৰ এই জেগা কেনেকুৱা ধুনীয়া চিনাৰী নহয় মানে কৈ আপোনালোকক শেষ কৰিব নোৱাৰোঁ মই এনেকৈ ভিডিঅ'ত দেখুৱালেও আপোনালোকে গম নাপাব আপুনি নিজে আহিব লাগিব এনেকুৱা পৰিৱেশ উপভোগ কৰিবলৈ আমাৰ অসমত আছে চাওক এইফালে দেখিছে এই পানীখিনি একদম পূৰা গ্ৰীণ আৰু শান্ত পৰিৱেশটো কি ধুনীয়া শান্ত আৰু এই তাৰ লগতে মানে এইখন মানে ইমানেই ডাঙৰ এখন কি ৰিভাৰে হয় নে কি হয় ধৰিব পৰা নাই একচুৱেলি মই জনাও নাই কি চাব লাগিব আৰু এইফালে দেখিছে নীলা সেইফালে সেউজীয়া আৰু এইফালে নীলা পানী একেবাৰে একদম ক্লিয়াৰ পানী নীলা ইমান ধুনীয়া চবেই ফটো মৰা আৰু ভিডিঅ' বনোৱাত ব্যস্ত হৈ আছে আৰু সঁচাকৈ বৰ ধুনীয়া জেগা এটালৈ আহিলোঁ আৰু অসমত ইমান ধুনীয়া জেগা আছে আপোনালোক আহিব ইয়ালৈ আৰু ইয়াতে আপোনালোকে আহি পিকনিক খাব পাৰে কিবা বস্তু লৈ আনিব পাৰে ইয়াতে ধুনীয়াকৈ গাড়ীৰ এণ্ট্ৰি ফিজ আপোনাৰ 100 টকা পাৰ পাৰ্চন আপোনাৰ 20 টকাকৈ ল'ব আহি পেলাই ধুনীয়াকৈ বহিব পাৰে সময়খিনি কটাব পাৰে বা দিনটোও ধুনীয়াকৈ কটালেও আপোনালোকৰ আমনি নালাগিব তাৰপিছতে আৰু এটা ধুনীয়া ইয়াতে এক্টিভিটি হয় অকণমান আগত দেখিলোঁ তো সেই এক্টিভিটিটো কৰিবলৈ যাম গতিকে চাই থাকিব আপোনালোকে আৰু ভিডিঅ'বোৰ যদি ভাল পাইছে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এতিয়া আহিছোঁ ইয়ালৈ কেনেকৈ আহিব সেই সন্দৰ্ভত ইয়ালৈ আহিবলৈ যদি আপোনালোক অসমৰ হয় মই প্ৰিফাৰ কৰিছোঁ আপোনালোকে পাৰ্চনেল গাড়ী লৈ
অহাটো বেষ্ট হয় কাৰণ ইয়াতে কমিউনিকেশ্যনটো ইমান বেছি উন্নত নহয় তো নিজৰ যদি গাড়ী লৈ আহে আপোনালোকে ইফাল সিফাল ঘূৰিবলৈ পাব নহ'লে বা ইয়াতে উমৰাংচুত অটো আছে অটো ল'ব পাৰে বা ঘৰৰ পৰা আপোনালোকে গাড়ী লৈ অহাটো বেষ্ট নহ'লে আপোনালোকে ট্ৰেইনতো আহিব পাৰে যদি অলপ খৰচাটো কমাব বিচাৰে কিন্তু বেষ্ট সেইটোৱে গাড়ী লৈ আহিব আৰু ইয়াতে আৰু এটা ধুনীয়া জেগা আছে মানে এখন ৰিজৰ্ট আছে ফুৰচিংনি বুলি তাতো আপোনালোকে থাকিব পাৰিব ৰুম ভাড়া তেওঁলোকৰ হিচাপ মতে আপোনালোকৰ কণ্টেক্ট নাম্বাৰ গুগলত পাই যাব ফোন কৰি লৈ পেলাই ৰুম বুকিং কৰিব পাৰিব আৰু দ্বিতীয়তে ইয়াতে থকাৰ প্ৰব্লেম এটা আছে থকাটো আপোনালোক বহুত বেছি এতিয়ালৈকে যিমান দেখিছোঁ মই তেনেকৈ হোমষ্টে বা তেনেকুৱা হোটেল বিশেষ দেখা নাই 2-1খন ক'ৰবাত দেখিছোঁ গতিকে সেইটো বস্তু আপোনালোকে খিয়াল ৰাখি আগতীয়াকৈ বুকিং কৰি ল'ব আৰু বাকী খোৱা বোৱাটো এজ এ অসম যিহেতু আপোনালোকে ভাত দালি ভাজি এইবিলাক সকলোখিনিয়ে পাই যাব খোৱাটো ইমান অসুবিধা নাই গতিকে আহিব ইয়ালৈ